গৌৰৱ গগৈ নিশ্চিত বুলি কৈছে এইবাৰ বি টি আৰ দখল কৰিম বুলি। তেখেতেতো আজিলৈ ভিতৰত আহিয়ে পোৱা নাই, যিজন মানুহ আহি পোৱা নাই তেওঁ আকৌ নিশ্চিত বুলি কেনেকৈ ক'ব। এজন ৰোগীক যদি মই যদি থেটিস্কোপ লগাই পেলাই বা মই যদি হাত ভৰি চাই পেলাই যদি জিভাখন চাই চকুটো যদি নোচোৱাকৈ যদি কৈ দিওঁ যে ৰোগীজন নিশ্চিত ওপৰত ভাল পাব, সেইজন আকৌ ডক্টৰ হ'ল নেকি? ডক্টৰ এজনে যদি বেমাৰীজনক যদি চায় তো প্ৰথমতেতো চকুটো চাব লাগিব, জিভাখন চাব লাগিব, নহয় জানো? তাৰপিছত আকৌ থেটিস্কোপ দি পেলাই জ্বৰ আছেনে চাব লাগিব, তো হাওঁফাওঁটো চাব লাগিব। আমি যেনেকুৱা চাই আছোঁ, আমি 5জন মন্ত্ৰী ঘূৰি আছোঁ, আমাৰ দলৰ যিমানবোৰ কাৰ্যকৰ্তা ঘূৰি আছে, অৰ্থাৎ আমি ৰোগীসকলক আমি চাই আছোঁ, গতিকে তেওঁ ইয়াতে নোচোৱাকৈ তেওঁ যদি কয় ৰোগীজন নিশ্চিত ওপৰত ভাল হ'ব, সেইটো আৰু কেনেকুৱা ডক্টৰ সেইটো? গতিকে সেই তেনেকুৱা ধৰণৰ হৈছে, ৰোগী নোচোৱাকৈ যিয়ে কয় ৰোগীজন ভাল হ'ব, কিন্তু গৌৰৱ গগৈ তেনেকুৱা ৰোগীয়ে চোৱা নাই আৰু মানে ৰোগীজন ভাল হ'ব বুলি কৈ দিলে। আৰু আমি ইপিনে ৰোগীৰ লগত চাই মেলি পেলাই লালন পালন কৰি হস্পিটেলত নি পেলাই চিকিৎসা কৰি আমি ঘৰত আনি থৈ গৈছোঁ। গতিকে আমি কৈছোঁ কি যে ৰোগীজন ভাল হৈছে, কাৰণ আমি ঘৰলৈ আনি থৈ গৈছোঁ। গতিকে আমাৰ কথাবোৰ তেনেকুৱা আৰু তেওঁলোকৰ কথাবোৰ তেনেকুৱা। গতিকে সিদ্ধান্ত ৰাইজে ল'ব নিশ্চিত ওপৰত।